নমস্কাৰ সমসাময়িক এণ্টাকা ইউটিউব চেনেলত স্বাগতম জনালোঁ আৰু আমি এতিয়া যাই আছোঁ মহাৰণী মন্দিৰ তো ৰজাদিনীয়া এটা মন্দিৰ যিটো মন্দিৰৰ নাম মানে মই কেতিয়াও শুনা নাছিলোঁ তো আজি প্ৰণৱদাই মানে ক'লে যে মহাৰণী এটা মন্দিৰ আছে বোলে ইয়াত গতিকে সেই মন্দিৰটোত যিহেতু আহিছোঁ ইয়াত মানে দেখাম আপোনালোকক মহাৰণী মন্দিৰ তো এই মহাৰণী মন্দিৰ তাতে যে দেখাই আছোঁ আপোনাক হিষ্ট্ৰিকেল মানে কেনেকুৱা মহাৰণী মন্দিৰ ইয়াত হৈছিলে কি কথা সকলো জনাম আৰু এতিয়া মানে অলপ আগৰ ভিডিঅ'ত আহিছিলে যে আপোনাক গম পাইছে নিগম ওলাত আছিলোঁ তো নিগম ওলাৰ পৰা এতিয়া যাই আছোঁ মহাৰণী মন্দিৰ তো কিমান মান দূৰ আছে মজা মাত্ৰ 2 কিলোমিটাৰমান আছে 2 কিলোমিটাৰ পিছত পাম আমি মহাৰণী মন্দিৰ তো পাহাৰৰ মাজত এটা সুন্দৰ ধুনীয়া মন্দিৰ তো আপোনালোকে আহিব পাৰে আৰু আপোনালোকে দৰ্শন লাভ কৰিব পাৰে বাট এনে যাম আপোনালোকক দেখাম আৰু আপোনালোকে এই মন্দিৰটোত আহিব পাৰে পাহাৰৰ মাজত থকা ইমান সুন্দৰ মন্দিৰ তো ভিডিঅ'টো একদম শেষলৈ চাওক প্লিজ চেনেল ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেলেগত টিপন কৰা টিপকে আৰম্ভ কৰিব আৰু আহি থাকোঁতে দেখিলোঁ গীৰ্জাঘৰ তো জানে আপোনালোকে ইয়াৰ চাওক এনেকৈ আমি গীৰ্জাঘৰ খুব কমেই দেখোঁ কিন্তু আজি দেখাবলৈ যাওঁ বঙাইগাঁৱত চাওক মানে গীৰ্জাঘৰ মানে আমাৰ জানেই বুজিবিলাক এইবাৰ কিবা আছোঁ আৰু গাঁৱৰ মাজত যাত্ৰা কৰি ভালে লাগছে আমাৰ সেই গাঁও আছে কিন্তু এই গাঁও অলপ বেলেগ আপোনাক কষ্ট কৰিব লাগিব এই দেখছি না এই ট্ৰেইনে আমাৰ মাথাত পাতি যায় এতিয়া খোলোঁ এতিয়া আমি গুফা দি সোমাইছোঁ আৰু এতিয়া আমি মেইন ৰোড পালোঁ আৰু মেইন ৰোডেদি আমি যাই আছোঁ চাইডে ধুবুৰী যাব পাৰি আৰু এই চাইডে ধুবুৰী যদি মহামায়া মন্দিৰ আহি পোৱা নাই একবাৰ যাই ল'ব আমি কেতিয়াবা ভৱিষ্যত যাম যদি মানে মহামায়া মায়ে নিদিয়ে আৰু চাওক কি এটা উজ্জ্বল দেখিছে ইয়াৰ পৰা চাওকচোন আপোনালোকে এই পাহাৰৰ মাজত ঘেৰাও দি ৰৈছে ইমান ধুনীয়া লোকেশ্যন পাই এইবিলাক দিছেনে আৰু এইফালে একদম ভাল লাগে এই ঘৰত মানে লগে একেলগে কাম কৰে আৰু এইখন গেটখন শ্ৰী শ্ৰী মহাৰণী মন্দিৰ আদ্য শক্তি ওম আদ্য শক্তি আৰু পাহাৰৰ ৰাস্তাবিলাক ৰঙা পৰা ৰাস্তা উৎসৱ হয় কিবা উৎসৱ হ'লে আৰু এইফালে দিয়ে আৰু গুফা দিয়ে মানে ট্ৰেইনৰ তলে দি আমি এণ্ট্ৰি কৰিলোঁ আৰু দেখাই আছোঁ যে আপোনাক তাতে এই ভিডিঅ'টো চাই আপোনালোকে ঠিক মতে আহিব পাৰে মহামৰাণী মন্দিৰ আহিলে আৰু এই ভিডিঅ'টো আৰম্ভ কৰিব আহিছে তেতিয়াহ'লে গোটেইখিনি কথা গম পাইছে যে মহাৰণী মন্দিৰ আহিব লাগে কোনটো ৰাস্তাতে আহিব লাগে সেইকাৰণে আপোনালোকক পুৰা দেখাই দিছোঁ নিগম কলা আহিলে কেনেকৈ মহাৰণী মন্দিৰ কেনেকৈ আৰু ইয়াত আপত দিব লাগে এই ৰজাদিনীয়া যিটো মন্দিৰ মহাৰণী মন্দিৰ আৰু এইবিলাক ওম মহাদেৱ বাবাৰ এই দেখিছেনে প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ ইমান প্ৰকাণ্ড মানে আৰু ইয়াত পৰিৱেশটো এতিয়া একবাৰ ভিতৰভাগত ৰ'ব তাতে দেখাই আছোঁ মন্দিৰ যিটো ইয়াত মানে সোমালোঁ এতিয়া আৰু যিহেতু বাহিৰৰ পৰা দেখালোঁ আৰু ভিতৰত একবাৰ আহিছোঁ ইয়াত ধুনীয়াকৈ সেৱা কৰোঁ আৰু আপোনাৰ দেখিছেনে এয়া আছে মহাৰণী মন্দিৰ ইয়াত মানে জ্বলাইছোঁ চাকিত আৰু আপোনাৰ যি সেৱা কৰিলোঁ চ' আপোনালোকৰো ভাল হওক মানে আৰু এই মন্দিৰটোত একবাৰ আহিব আৰু আপোনালোকে যি বিচাৰে সেইখিনি পাই যাব ইয়াত আহি চ' আপোনাক সুধিছোঁ তাৰমানে কেতিয়া হয় মানে পূজা আৰু এই মন্দিৰটো আপোনাৰ মহাৰণী মন্দিৰটো মানে ৰজাৰ দিনত ন অঁ ইয়াত মানে কোনে কেনেকৈ আহিছিল মানে অলপ হিষ্ট্ৰিকেল তেখেতে সুধিম বাৰু ঠিক আছে চ' বঢ়িয়া এখেতে ইয়াত আহিলে এখেতে লগ পাব আৰু আপোনালোকক ধুনীয়াকৈ সেৱা অৰ্চনাখন কৰিলে হ'ল ভাল হ'ব আহোঁ দিয়ক চ' এতিয়া মানে অলপ ওলাই যাওঁ ইয়াৰ পৰা ওলাই মানে দেখাই আছোঁ
আৰু মন্দিৰটো বহুতে ভাল লাগছে বহুত মন্দিৰ সেৱা কৰিলোঁ কিন্তু মহাৰণী মন্দিৰটোত আহি কিবা এটা বেলেগ লাগছে বঙাইগাঁৱৰ ভাইবটো অলপ বেলেগ বঙাইগাঁও যিহেতু চাৰিওফালে পাহাৰৰ মাজত এটা সুন্দৰ এটা ৰাস্তা লগতে এইবিলাকে পথাৰ খেতি লগতে এই যিটো মন্দিৰ এই মন্দিৰটো দূৰৰ পৰা এটা লোকেশ্যনটো বঢ়িয়া আৰু এইভাগে ভিতৰত আহিলে কিবা এটা শান্তি পৰিৱেশ লাগছে আচ্ছা কমিটিৰ মানুহ ইয়াত আপোনাৰ ধৰক পূজা বহাগত হয় বহাগৰ 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে 4 তাৰিখ ডাঙৰ পূজা হয় আৰু ডাঙৰ পূজা আৰু এইভাগে দুৰ্গা পূজাৰ নে কিবা নাই আমাৰ আদ্যকৃষি মা মহাৰাণী মন্দিৰ আমাৰ বছৰ 300 বছৰ আগৰ পৰাই আমাৰ 300 বছৰ আগৰ পৰাই বাপৰে ভাবিছোঁ যেতিয়া অহৰি পূজা কৰিছিল আজি তেওঁলোকৰ বংশ পৰিয়ালে পূজা কৰি আছে তেওঁলোক আজি মহাৰাণী পূজাৰ যি মানে বহাগৰ 1 তাৰিখ বা 4 তাৰিখ আমাৰ তাতে দিন বাৰ বা তাৰিখ নাথাকে এই বহাগৰ 1 তাৰিখ বা 4 তাৰিখলৈকে কাৰ্যসূচী থাকে মাৰ যিখিনি শক্তি আছে আদ্যকৃষি মা আমাৰ যি পাৰ্বতীৰ অংশ এটা পাৰ্বতী অংশ আৰু সকলো মানুহ আহিব পাৰে সকলো মানুহে আহিব পাৰে লগ নাহিব পাৰে আমাৰ যিখিনি শক্তি আছে অধ্যম শক্তি আছে যেনেকৈ মানে কামাখ্যাত যেনেকুৱা ধৰণৰ আমাৰ মাৰো এই কামাখ্যাৰে এটা অংশ কামাখ্যা মানে পাৰ্বতীৰ এটা অংশ তাতে জচলাজু এটা আছে আমাৰ ইয়াতে জড়িত আছে চ' এইখিনি ইমান ধুনীয়াকৈ কথাবিলাক কয় বহুত বেছি ভাল লাগছে ধন্যবাদ আহক মন্দিৰত আহক তাৰপিছত আমাৰ মাৰ পুখুৰীও আছে গণেশ বাবা আছে শিৱ বাবাও আছে সকলোখিনি দৰ্শন কৰক আৰু দৰ্শনাৰ্থী আহক সুবিধাৰে আছে আৰু মোৰ নাম ধনঞ্জয় ৰায় মানে ইয়াত বিচাৰ ল'ব নিশ্চয় আপোনাৰ সকলো কৈ দিব পাব মন্দিৰৰ কাৰ্যকৰ্তা হিচাপে আছোঁ যিমান দিন পাৰোঁ সহায় সহযোগিতা আগবাঢ়ি যাম আৰু আমাৰ মন্দিৰটো অসমৰ ভিতৰত সৰ্বোচ্চ 145 ফুট উচ্চতা চ' 145 ফুট উচ্চতাৰ মানে মন্দিৰৰ আজি প্ৰথমবাৰ আহি মায়ে লৈছে আৰু গতিকে মায়ে নিজে লৈছে মানে বহুত এটা সুখী অনুভৱ কৰিছোঁ একদম সঁচা ভাল লাগছে বংশপুত্ৰ মানে পূজাৰী বংশগত মানে পূজা দিব লাগিব আৰু এওঁলোকৰ পূজাই তেওঁলোকৰ যেতিয়া আমাৰ ৰাইজৰ হকে যি মানে আধ্যাত্মিক আগবাঢ়ি লৈ যাই আছে তেওঁলোকৰ আজিৰ দিনত আমাৰ ল'ৰা ৰজা আচ্ছা তো বহুত বেছি ধন্যবাদ ইমান সুন্দৰকৈ কৰি আছে কামবিলাক পুখুৰীটো ধুনীয়াকৈ দেখাই আছোঁ একদম মাৰে পুখুৰী আৰু ইয়াত আপোনাৰ মন্দিৰত আহিলে বহাগৰ 1 তাৰিখত আপোনাৰ লাইন ধৰি আহিব লাগিব ইমানেই বেছি মানুহ হয় বহুত বেছি ভিৰ হয় সন্ধিয়াৰ ভাগত মানে মেলা হয় এতিয়া মানে পুখুৰীটো আপুনি যাইছোঁ একদম পালোঁ ৰ'ব চৰকাৰৰ পৰা কিবা অলপ সহায় পাইছে ন চৰকাৰে দিছে চৰকাৰে দি আছে বাৰু মিনিষ্টাৰো আহি আছে আমাৰতো বৰ্তমান সেই ৰঞ্জিত দাসে আহিব কেবিনেট মন্ত্ৰী আৰু এতিয়া আছে পুখুৰীটো দেখিছেনে একদম সুন্দৰ এটা ডিচিপ্লিনত মানে বজাই ৰাখিছে এয়া চাওক আপুনি এটা ভাল বস্তু দেখাব এই যিখন ফ্লগ আছে না এইখন ফ্লগ আপুনি ইফালে দেখা পাইছে না ইফালে আছে না আপুনি সেইফালে বলকচোন দেখা পাব তাৰমানে আচল দেখা পাম আচল দেখাব আমাৰ যিফালে যায় ইফালে হৈ যাব হয় মানে মাৰে কিবা কৃপা মাৰ শক্তি আৰু মাৰ শক্তি মানে এনেকুৱা দেখি এওঁলোকে গঢ় দিছে এওঁলোকে দেখছে পুখুৰীটোৰ মাজত এটা ধৰক এটা আচ্ছা গণেশ কাৰ্তিক ইয়াত মানে মাৰ শক্তি আছে মায়ে কাটিব দিয়া নাই আৰু তেনেকুৱা ৰাখিছে আৰু এই আপোনাৰ যিটো মহাৰাণী মন্দিৰৰ চক্ৰ যিটো দেখাইছিলোঁ প্ৰথমতে কিমান 65 কেজি বাপৰে বাপ ইমান আচৰিত মানে আৰু মই এটা বস্তু ভাবি আচৰিত খাইছোঁ ইমান 145 ফুট উচ্চতাৰ যিটো মানে মন্দিৰ সেই মন্দিৰটো আপোনাৰ কেনেকৈ লগাইছে ন আচৰিত মানিব লাগিব আজি মানুহজন আছে ন পূজা কৰিছে আছে তো তেখেতে থাকক আৰু বাচি ভালে আৰু এইফালে দেখালোঁ আৰু মন্দিৰটোৰ ভিউ চাওক আপোনালোকে কি ধুনীয়া লাগিছে এয়া চাওক তো এটা ভাল লাগে ইয়াত আহিলে আপোনাৰ ভক্তি ভাৱ মানে বঢ়িয়া আৰু আমাৰ মানে বৰপেটাৰ পৰা যদি আপোনাৰ একদম পিছফালে আহি থাকে বঙাইগাঁও পালে তেতিয়া মানে বাগেশ্বৰীৰ পৰা একদম মহাৰণীৰ পৰা ক'ত যাব মহামায়া পৰা গুৰুদ্বাৰ তো পাঞ্জাৱৰ এটা জানে আপোনালোকে গল্ডেন টেম্পল আছিল ন তো তেনেকুৱা আমাৰ অসমতো এটা আছে বিৰাট সেয়ে আৰু মন্দিৰ এই মন্দিৰৰ ঠিক কাষত লাগিছে শিৱ মন্দিৰ আৰু গণেশ মন্দিৰ আছে ইয়াত মানে এতিয়া মানে সোমাই যাব সোমাই দি দেখাই আছোঁ আপোনালোকক সহজ কাম নহয় দিয়ক মানে ফ্ৰেণ্ডছ একদিনীয়াকৈ মানে প্ৰব্লেম পাব লাহে লাহে এডজাষ্ট হৈ যাব আৰু এটা দৰ্শন কৰোঁ যিহেতু বাকী এটা দৰ্শন কৰোঁ আৰু না কি মনদা আগাৰ আহি গৈছে আৰু
কিন্তু ভাগাৰ আহিলেও মানে মহাদেৱৰ তাত আহিলে বা কষ্ট কৰিব লাগিব আৰু তেতিয়া আপোনাৰ ফল দিব মহাদেৱে তেনেকুৱা আৰু মহাদেৱ ভালে ৰাখক আপোনালোকক সেয়ে আৰু কামনা কৰিলোঁ এয়া দেখিছে একদম পালোঁ ৰ'ব গণেশ মন্দিৰ গণেশ চিনেমা প্ৰভু গণেশ ইয়াত মানে পূজা আছে নহয় ইয়াত আপোনাৰ যেতিয়া উৎসৱ হয় পূজা আপোনাৰ ক'লে জনালোঁ আপোনালোকক তেতিয়া মানে ইয়াত গাখীৰ ঢালে যি ইচ্ছা মানে ঢালিব পাৰে এই শিৱলিংগটো আৰু এই শিৱলিংগটো ভাল লাগিছে আৰু পাহাৰৰ ওপৰতে মহাদেৱৰ মন্দিৰ আমাৰ মন্দিৰ আৰু চব পাৰে ত্ৰিশূলে ত্ৰিশূল এয়া চাওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ কিমান বছৰ বেছি বছৰ হোৱা নাই বাবা এইটো 40 বছৰ মান হ'ল 40 বছৰ হ'লেও মানে হৈছে ভালেখিনি মাৰ মন্দিৰটা আমাৰ পুৰণি বহুত পুৰণি 300 বছৰ হৈছে 300 বছৰ বেছি হৈছে কৈ দিছে আৰু এতিয়া আপুনি শিৱ মন্দিৰতে থাকে মানে মই মানে ৰাইজে য'তে ৰাখে তাতে থাকোঁ এক বছৰ মাৰ হাতে চলালোঁ মানে তাৰ কেইজন মানে মা মাৰা গৈছিল তাৰপাছত মই চলালোঁ দুইটাতে চলালোঁ তাৰপিছত এইখনতে আমাৰ আহিছে আমাৰ ময়ো যাব লাগে কেতিয়াবা মানে দুয়োটাতে চলাম আৰু তাৰমানে যদি আহে নিশ্চয় শিৱ বাবা আৰু এটা গণেশ বাবা মানে ধুনীয়াকৈ সেৱা দৰ্শন কৰিব মাৰ আশীৰ্বাদত মানে বহুত ভক্ত শান্তি হৈছে মানে ফলাফল পাই আছে এই আমাৰ শান্তি আৰু আমাৰ বৰ্তমান ডিচি ছাৰ যিটো গুৱাহাটীৰ ডিচি ছাৰে যিটো উন্নতি কৰি আছে আমাৰ মাৰ মন্দিৰৰ কাৰণে বহুত মানে ভগৱান অহা নিচিনা পাইছোঁ আৰু ডিচি ছাৰক মানে উন্নতি বহুতখিনি কৰি আছে বহুত বেছি ধন্যবাদ আৰু ভিডিঅ'টো আজি শিৱ বাবা মন্দিৰৰ কথা সমাপ্ত কৰিলোঁ মহাদেৱ মন্দিৰ গণেশ মন্দিৰ আৰু এবাৰ শিৱ মন্দিৰ এই তিনিটা মন্দিৰ আহিব আৰু ভাল লাগিল প্ৰথমবাৰ আমি দৰ্শন কৰিলোঁ চ' ভাল লাগিল আৰু আপোনালোকক দেখালোঁ আজি ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকন টিপন কৰক নেক্সট চেঞ্জ আহিব আপোনালোকে ইয়াতে আহিব মানে আহি মুঠক ইয়াতে ধুনীয়াকৈ চাব দৰ্শন কৰিব আজি ভিডিঅ'টো ইয়াতে সমাপ্ত হৈছে আজি ভিডিঅ' ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কাষত থকা বেল আইকন টিপন কৰক গতিকে সমূহ ধন্যবাদ দিলোঁ বাই বাই টাটা